নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল and welcome you all to my channel Let's Learn with Anjuma. So আজি আমি আলোচনা কৰিম ক্লাছ 10 ৰ হাফ ইয়াৰলি এক্সামিনেশ্যন লখিমপুৰৰ ইংৰাজী পেপাৰখন আজি আমি ডিসকাশন কৰিম. So সময় নষ্ট নকৰি আমি আমাৰ আলোচনাটো আৰম্ভ কৰোঁ. So ইয়াতে প্ৰথম প্ৰশ্নটো দিছে পেন এটা লৈ লওঁ. It এক নম্বৰটো কি দিছে যে choose the correct meaning of the underlined words from the alternatives given in brackets. ইয়াতে কি কৰিছে ইয়াতে আস পৰা যেটো শব্দ আছে হে শব্দটোৰ কাৰণে তিনটা ইয়াত অপচন দিয়া আছে আৰু এই তিনটা অপচনৰ পৰা আমি এটা শুদ্ধ শব্দ আমি বাছি উলিয়াব লাগে মানে বৈকল্পিক শব্দ এটা বাছি উলিয়াব লাগে যেটোৰ অৰ্থ কি হ'ব একে হ'ব গতিকে ইয়াতে আমাক amiable দিছে the postmaster a fat amiable fellow also broke out laughing এটোৰ এতিয়া কি হ'ব ইয়াতে আমাক যিখিনি আমাক অপচন দি থৈছে সেই অপচনখিনি কি হৈছে হয়তো প্ৰিন্টিং মিস্টেকৰ কাৰণে আমাৰ খেলিমেলি হৈ আছে একচুয়ালি এটোৰ হ'ব লাগে কি amiable মানে ফ্ৰেন্ডলি হ'ব লাগে বা প্লেজেন্ট হ'ব লাগে আমি অমাইক বুলি এটো ক'ব পাৰো গতিকে এটোৰ অপচনখিনি খেলিমেলি হৈ আছে হয়তো প্ৰিন্টিং মিস্টেক হ'ব পাৰে সো এটো মই ইয়াতে মোৰ মতে ইয়াত লিখি দিছো Next প্ৰশ্নটো হৈছে যে with a satisfied expression he regarded the field of ripe corn with its flowers draped in the curtain of rain. ইয়াতে তিনটা অপচন দিয়া আছে uncovered, covered and draped. গতিকে আনসাৰটো কি হ'ব draped ৰ শুদ্ধ বৈকল্পিকটো হ'ব covered. The next দিয়া আছে the house is the only one in the entire valley. ইয়াতে উত্তৰটো কি হ'ব whole হ'ব white whole and flat দিয়া আছে উত্তৰটো হ'ব whole. Next প্ৰশ্নটো দিছে state whether true or false লিখিবলৈ দিছে দুটা বাক্য দি থৈছে আৰু সেই দুটা বাক্যৰ পৰাই আমাক কি কৰিব লাগে আমি false নে true লিখিব লাগে এতে প্ৰথম বাক্যটো দিছে according to Mandela every man has three obligations in their lives গতিকে এটো ভুল আমাক যেটো মান্ডেলাই দুটা অব্লিগেশনৰ কথাহে কৈছিলে এটা কৈছিলে যে প্ৰথম অব্লিগেশনটোত কৈছিলে যে আমাৰ ফ্যামিলিৰ প্ৰতি আমাৰ ওয়াইফৰ প্ৰতি আমাৰ সন্তানৰ প্ৰতি আমাৰ মা দেউতাৰ প্ৰতি অব্লিগেশনৰ কথা কৈছিল নেক্সটত কৈছিল আমাৰ মানে সমাজখনৰ প্ৰতি আমাৰ দেশৰ প্ৰতি অব্লিগেশনৰ কথা কৈছিল কিন্তু ইয়াতে লিখি দিছে 3 অব্লিগেশন সো এই বাক্যটো আমাৰ ভুল নেক্সট প্ৰশ্নটো দিছে জেনানি Mandela's daughter accompanied him to the oath taking ceremony লৈ মানে জেনানি গৈছিল না নাই হে কথাটো ইয়াত লিখিবলৈ কৈছে সো এটো আমাৰ শুদ্ধ উত্তৰ যে oath taking ceremony লৈ আমাৰ মানে Mandela's daughter গৈছিল গতিকে এটো শুদ্ধ নেক্সট প্ৰশ্নটো 2 পৰা 10 লৈকে আমাক মানে কি দিছে আমাৰ প্ৰশ্ন দিছে আমাৰ লিখিবলৈ দিছে উত্তৰসমূহ what type of a man was the postmaster 2 নম্বৰটো সো এই 2 নম্বৰটোৰ আনসাৰ কি হ'ব the postmaster was a fat and amiable person next প্ৰশ্নটো দিছে how many pesos did Lancho want from God 3 নম্বৰ প্ৰশ্নটো গতিকে আমি গম পাওঁ লেসনটোৰ পৰা যে Lancho কিমান বিচাৰিছিলে 100 pesos বিচাৰিছিলে so Lancho wanted 100 pesos from God next প্ৰশ্নটো দিছে 4 নম্বৰটোত কি দিছে যে where was Lancho's home situated আমি জানো Lancho's house was situated on the crest of a low hill এতিয়া নেক্সট প্ৰশ্ন 5 নম্বৰটো কি দিছে 5 নম্বৰটো দিছে what is apartheid মানে কি এটো এটা কি হৈছে বৰ্ণ বৈষম্যৰ যেটো সিস্টেম সেই সিস্টেমটোকে আমি কি বুলি জানো apartheid বুলি জানো so apartheid is a political system that separates people according to their race বৰ্ণৰ ওপৰত ভিত্তি কৰি যেটো আমি বৈষম্যৰ সৃষ্টি কৰা হয় হেতুকে আমি কি বুলি কওঁ আমি apartheid বুলি কওঁ নেক্সট প্ৰশ্নটো দিছে What does courage mean to Mandela? Mandela karne courage mane ki asile? So answer to opo for Mandela courage does not mean the absence of fear but victory over fear. Gorke Mandela koisle sahok mane ki sahok mane amar jeto bhoy naikia howa to sahok nohoy teo koisle je ami jete sahok bhoy joy koribo parim tete ami hetu ki boli kobo parim courage boli kobo parim According to him, brave men need not be fearless but should be able to conquer fear. তেওঁ কৈছে যে brave যিবিলা সাহসী মানুহ তেওঁলোকে fearless হ'ব নালাগে ভয় খাব নালাগে কিন্তু তেওঁলোকে কি কৰিব লাগে ভয়টোক যেতে জয় কৰিব পাৰে সেই কথাহে চিন্তা কৰিব লাগে নেক্সট প্ৰশ্নটো দিছে why did Lancho say the raindrops were like new coins raindrop বিলাকক new coinৰ লগত কিয় তুলনা কৰা হৈছে
So raindrop bilakok new coinor logot kyo tulona korisile karon Lancho crops Lancho's crops were ready for harvest. Lancho crops khini ki hoy asle amar মানে ঘৰলে আনিব পৰা হৈ আছিল উঠাই পেলে ঘৰলে আনিব পৰা কাটি পেলে ঘৰলে আনিব পৰা হৈ আছিল আৰু সেইটো সময়ত এজাক বৰষুণৰ খুবেই প্ৰয়োজন আছিল আৰু সেই বৰষুণ যাক যদি হল হেতেন তেতিয়া হলে কি হলতেন তেওঁ যিখিনি মানে পাবলগীয়া শস্য তাৰ পৰিমাণটো বাঢ়িলে হেতেন আৰু তাৰ ফলত তেওঁ কি কৰিব পাৰিলে সেইখিনি বিক্ৰী কৰি পইচা বেছিকৈ অৰ্জন কৰিব পাৰিলেতেন সেই কাৰণে তেওঁ ৰেইনড্ৰপছ বিলাকক নিউ কইনছৰ লগত তুলনা কৰিছিল সো আনসাৰটো হ'ব Lancho's crops were ready for harvest as raindrops would help in getting a better harvest, resulting in more prosperity. So Lancho compared them with new coins. So this is the answer. Next question to this is what twin obligation does Mandela mention? So answer to ki hobo two obligation to moite koiswe two obligations mentioned by Mandela are the first obligation is to his family, parents, wife and children. প্ৰথম obligation to eto আৰু second obligation to কি হয় second obligation is to his people his community and his country তেওঁ নিজ মানুহখিনিৰ কাৰণে তেওঁ কমিউনিটিৰ কাৰণে তেওঁ দেশৰ কাৰণে যিখিনি obligation হ'ব এটো তেওঁ second মানে obligationত ধৰিছিলে next প্ৰশ্নটো দিছে what the oppressed and oppressor alike are robbed of their humanity what makes Mandela say this কিয় কৈছিলে কিয় এই কথাষাৰ কৈছিলে তেওঁ ইয়াৰ মানে উদাহৰণ মানে কি অৰ্থ বুজাইছে এই কথাষাৰ মানে যিখিনিয়ে কি কৰে দমন কৰে আৰু যিখিনিয়ে উৎপীড়ন কৰে তেওঁলোকে আসলতে কি কৰে আমাৰ মানৱীয়তাক ধ্বংস কৰে এই লাইনটোৰ দ্বাৰা তেওঁ কি কৰিছিল কি ক'ব বিচাৰিছিল এতিয়া আনসাৰটো অকমান দীঘল আৰু ইয়াতে প্ৰশ্নটো উত্তৰো দিছে 3 নম্বৰ গতিকে আমি এনে ধৰণে লিখিছো the oppressed and oppressor are alike are robbed of their humanity through this line Nelson Mandela expressed his view about oppressed and oppressor He said that a man who takes away another's man's freedom is a prisoner of hatred. যিজনে কি কৰে এজন মানুহৰ স্বাধীনতা কাহি লয় তেওঁ একচুয়ালি কিহৰ যোগ্য ঘৃণাৰ যোগ্য He is locked behind the bars of prejudice and narrow mindedness. তেওঁৰ যি মানে ঘৃণা তেওঁ যি মানে মানুহৰ মানে উৎপীড়ন চলাই সেই কাৰণে তেওঁ কি কৰিব লাগে তেওঁ শাস্তি দিব লাগে বুলি তেওঁ কৈছিল A person never be free if his independence is taken away. এজন মানুহৰ যদি আমি স্বাধীনতা কাহি লওঁ তেতিয়া হলে তেওঁ কেতিয়াও কি হ'ব নোৱাৰে ইন্ডিপেন্ডেন্ট হ'ব নোৱাৰে সো এইটো কথা বুজাবলৈ তেওঁ এই লাইনটো কৈছিল মানে তেওঁ কৈছিল যিবিলাকে উৎপীড়ন কৰে যিবিলাকে অত্যাচাৰ কৰে দমন কৰে সেই মানুহখিনি কি হয় মানুহখিনি একচুয়ালি কি হয় মানুহৰ মানৱীয়তাটো মানুহৰ হিউম্যানিটিটো কি কৰে ধ্বংস কৰে গতিকে তেওঁলোক কিহৰ যোগ্য তেওঁলোক ঘৃণাৰ যোগ্য বুলি তেওঁ কৈছিল Next প্ৰশ্নটো হৈছে 10 নম্বৰ প্ৰশ্নটো কি দিছে যে what made Lancho think that the post office employees were bunch of crooks so etu ki কৈছে when Lancho opened the envelope he found only 70 pages instead of 100 pages আমাৰ Lanchoৰ খেতি যেটা নষ্ট হৈছিল তেওঁ ভগৱানলৈ চিঠি লিখি 100 pages বিচাৰিছিলে কিন্তু যেতিয়া আমাৰ চিঠিখন আমাৰ পোষ্টমাষ্টাৰ জনে খুলি পেলাই চালে আৰু তেওঁ সেই 100 পেজছৰ ঠাইত কি কৰিলে 70 পেজছ আমাৰ গোটাই পেলাই তেওঁলৈ পঠাই দিলে কিন্তু যেতিয়া আমাৰ Lancho সেই 70 পেজছ পালে তেতিয়া তেওঁ ভাবিলে কি he thought that the post office employee had taken out 30 pages which God had sent to him আৰু আমাৰ Lancho ভাবিলে যে পোষ্ট অফিচৰ যিখিনি এমপ্লয়ি আছে তেওঁলোকে সেই 30 পেজছ উলিয়াই থৈ দিছে বুলি তেওঁ ভাবিলে সেই কাৰণে তেওঁ পোষ্ট অফিচৰ এমপ্লয়িখিনি কি বুলি কৈছে মানে bunch of crooks বুলি কৈছে মানে ঠগামি বুলি কৈছে গতিকে তেওঁৰ ভগৱানৰ ওপৰত ইমান বিশ্বাস আছিল যে তেওঁ ভগৱানে যে অন্যায় কৰিব পাৰে সেই কথা তেওঁ কেতিয়াও ভবাই নাছিল আৰু সেই কাৰণে তেওঁ 70 পেজছ যেতিয়া পালে তেতিয়া তেওঁ ভাবিলে যে মই 100 পেজছ বিচাৰিছিলো আৰু 30 পেজছটো হয়তো আমাৰ পোষ্ট অফিচৰ এমপ্লয়িখিনি উলিয়াই থৈ দিছে গতিকে তেওঁলোকক কি বুলি ভাবিছে ক্ৰুকছৰ লগত তুলনা কৰিছে এতিয়া আমাৰ সেকশন বি Section B কৈছে যে choose the meaning of the underlined words from the alternatives given in the bracket reference to a tiger in the zoo. A tiger in the zoo lesson মানে poemটোৰ পৰা আমাক এটো দিছে যে আৰু এইটা কি কৰিব লাগে আমি ইয়াৰ অল্টাৰনেটিভ বিচাৰিব লাগে vivid মানে কি vivid মানে স্পষ্ট ডার্ক হয় না ৰেজ মানে আমাৰ এঙ্গাৰ মানে ভায়োলেন্ট এঙ্গাৰ হয় brilliant মানে very bright সো এইটা হল ইয়াৰ আনসাৰ কেটা
নেক্সটটো দিছে যে 2 নম্বৰটোত কি দিছে 2 নম্বৰ আনসাৰটোত দিছিলে আমাৰ 2 নম্বৰ আনসাৰ কোৱেশ্চনটো চাই লওঁ যে ৰেজ আৰু গ্ৰাছৰ আমাৰ ৰাইমিঙত লিখিব দিছে সো আমাৰ ৰেজটো কি লিখিছো কেছ লিখিছো গ্ৰাছটো আমি পাষ্ট লিখিছো ইয়াতে আমাক দি থৈছে অপচন কেইটা সো আমি ইয়াৰ পৰা এনে ধৰণে লিখি দিছো সো নেক্সট প্ৰশ্নটো হৈছে যে আমাৰ 13 নম্বৰ কোৱেশ্চনটো কি দিছে 13 নম্বৰ কোৱেশ্চনটো দিছে হোৱাট ইজ দা লাষ্ট ভয়েস হাৰ্ড বাই দা টাইগাৰ What is the last voice heard by the tiger? Answer to hope the tiger hears the last voice of patrolling car. So ito amar patrolling car bilakor mane shobdobor tao last ekebare hekhot khunibole paisile hek mane patrolling caror hek patrolling car khonor sound to tao khuni mane amar bak to khunibole paisile gotike eto amar hobo answer next proshno to hoise who wrote the poem eto ami hokolue janu gotike Leslie Norris hobo aru next to hoise je 15 number answer to kirise where is the tiger kept in the zoo what does he do kiyo where is the mane zoo khonor kot rakha hoisile amar tiger to aru hi ki korisile eta answer to ki hobo 15 number the tiger is kept in a concrete cell keta concrete or cell or bitor lohar mane bakosor nisna eta cementere bonwa cell or bitor tak rakha hoisile আৰু টাইগাৰটো মানে থকা জায়গা মানে ৰুমটো ইমানেই সৰু আছিল মাত্ৰ সি তাত কি কৰিব পাৰিছিল লাহে লাহে নিজৰ গাটোহে ঘূৰাব পাৰিছিল the tiger is moving slowly and quietly along the length of the case next প্ৰশ্নটো দিছে 16 নম্বৰটো what is a water hole why should the tiger be lurking near so water hole মানে কি water hole is a particular place full of water on earth where animals come to drink water গৰকে হাবিৰ মাজত কি হয় এনেকুৱা ধৰণৰ water hole বিলাক থাকে পানীৰ উৎস বিলাক থাকে য'ত আমাৰ কি কৰে animals বিলাকে আমাৰ পানী খাবলৈ আহে আৰু the tiger should be lurking near the water hole as he knows that plump deer would pass through the water hole and he can hunt his prey আৰু আমাৰ বাঘটো কি কৰিছিল জানিছিল যে হে তেনেকুৱা পানী উৎস বিলাকলৈ কি কৰিব হৰিণা বিলাক মানে পানী খাবলৈ আহিব আৰু তেতিয়া তেওঁ কি কৰিব পাৰিব হৰিণা ধৰি পেলাই হৰিণা শিকাৰ কৰিব পাৰিব বুলি তেওঁ ভাবিছিল মানে বাঘটোৱে ভাবিছিল সো নেক্সট টু দিছে যে 17 নম্বৰটো দিছে এটো আমাৰ মিডনাইট ভিজিটৰ যিখন তোমালকৰ মানে ৰিডাৰ আছে সেইখন কিতাপৰ পৰা দিছে প্ৰশ্ন কিটা এটো আমাৰ 5 নম্বৰৰ কোৱেশ্চন সো এটো অকমান দীঘল হৈছে হোৱাট ইজ অজেবল হু ইজ অজেবল and how is different from other secret agent এটো আনসাৰ ইয়াৰ উত্তৰটো অকমান দীঘল So etu kaneke hobo 17 number answer to je Ozebul was a secret agent Ozebul was different from other secret agents in many ways firstly he had a small room in a musty corridor of a gloomy French hotel the room was on the 6th and top floor and it was scarcely the setting for a romantic adventure next point to this is secondly he was extremely fat thirdly After spending 20 years of his life in Paris, he spoke French and German only possibly had a American accent. So it was our third issue or fourth issue. Instead of getting message slipped into his hands by dark-eyed beauties, he got only a telephone call making an appointment. So eketa hol amar Ozebul কেনেধৰণে ডিফাৰেন্ট বেলেগ সিক্ৰেট এজেন্টৰ পৰা হেটো আমি মেনশন কৰি দিছো আমি লিখিছো যে Ozebul এজন সিক্ৰেট এজেন্ট আছিল 1 নম্বৰৰ কাৰণে দিছে এটো হাৰি লিখিছো আৰু নেক্সট প্ৰশ্ন নেক্সট মানে পইণ্ট কেটা এনেধৰণে দিছো যে তেওঁ কোট আছিল তেওঁ মানে এটা বহুত লেটেৰা কৰিডৰ থকা এটা ৰুমত ফ্ৰেঞ্চৰ এখন হোটেলত আছিল আৰু হেতুত কোনো ৰোমান্টিক এডভেঞ্চাৰৰ কোনো সেটিং নাছিল আৰু ৰুমটো 6th ফ্লোৰত আছিল টপ ফ্লোৰ আৰু তাত কোনো ৰোমান্টিক এডভেঞ্চাৰ কৰাৰ কোনো সুবিধা নাছিল সেকেন্ড আছিল যে তেওঁ অন্যান্য সিক্ৰেট এজেন্ট বিলাকৰতকৈ তেওঁ হকত আছিল এক্সট্ৰিমলি বহুত হকত আছিল আৰু থাৰ্ডলি আছিল তেওঁ যদিও বা পেৰিছত বাস কৰিছিল 20 বছৰ তথাপিতো তেওঁ কিন্তু পেৰিছৰ ভাষা কোৱা নাছিল তেওঁ ফ্ৰেঞ্চ আৰু জাৰ্মান কৈছিল আৰু তেওঁৰ কণ্ঠত আমেৰিকান এক্সেন্ট ফুটি উঠিছিল নেক্সটটো কৈছে যে তেওঁ টেলিফোন কলতে কি কৰিছিল এপইন্টমেন্ট লৈছিল তেওঁ কোনো মেছেজ কৰা নাছিল সো এইকেটা হল আমাৰ আমি ডিফাৰেন্স এইকেটাৰ পৰা ধৰিব পাৰিছো সো এইকেটা আমি মেনশন কৰি দিলো নেক্সট প্ৰশ্নটো দিছে যে 18 নম্বৰ কোৱেশ্চনটো কি দিছে
Describe what happened when Ozebul met এইটো question আমি লিখা নাই how does Ozebul manage to make 17 নম্বৰ কাৰণে এইটো লিখিছো 18 নম্বৰ কাৰণে এইটো লিখিছো how does Ozebul manage to make Max believe that there is a balcony attached his room so এইটো কেনে ধৰণে তেওঁ বিশ্বাস আনিছিলে মেক্সৰ আছিল এজন সিক্ৰেট এজেন্ট আৰু তেওঁ মানে বিনা অনুমতিত আমাৰ Ozebulৰ ৰুমত সোমাই আছিলে আৰু যেতিয়া তেওঁ Ozebule তাক দেখিলে তেতিয়া তেওঁ কি কেনেকুৱা ধৰণে সিচুৱেচন এটা ক্ৰিয়েট কৰি তাক মানে মৃত্যুৰ মুখলৈ ঠেলি দিলে আৰু বেলকনি থকাৰ কথাটো কেনে ধৰণে তেওঁ বিশ্বাসত আনিলে সেই কথাটোকে ইয়াত ক'বলৈ বিচাৰিছে so আমি এনেকৈ লিখিছো Ozebul creates a detailed description of how his office was a part of bigger apartment and how the next room had direct connection with a direct balcony His statement that somebody else also broke into his office through that balcony earlier made it a convincing story. Ozebul's ability to think quickly and calmly in a situation of panic makes it convincing. Ozebule পটককে এটা গল্প কৈ দিলে মেক্সক যেতিয়া দেখিলে কলে যে তেওঁৰ ৰুমটোৰ লগত এখন কি আছে এটা বেলকনি আছে আৰু সেই বেলকনিখনলৈ কি কৰিব পাৰে আগতেও আহি পেলাই কি কৰিছে মানুহে আক্ৰমণ মানে কৰিছে হুমাইছে মানে তেওঁৰ ৰুমত গতিকে তেওঁৰ সেই কথাষাৰ এনেকুৱা ধৰণে কনভিন্সিং কৰি মেক্সক ক'লে আৰু ঠিক তেনেকুৱাতে কি হ'ল দুৱাৰত মানে কোনোবাই নক কৰাৰ শব্দ শুনিলে আৰু মেক্সে ক'লে যে তেওঁৰ হিতে পুলিচক খবৰ দি থৈছে গতিকে পুলিচ আহিছে তেনে নকৰ শব্দ শুনি মেক্সে দুৱাৰ খুলি যেতিয়া বেলকনিখন আছে বুলি ওলাই গ'ল তেতিয়া তেওঁ তলত পৰি মৰি থাকিলে সো এনে ধৰণে তেওঁ কি কৰিলে মেক্সক কনভিন্স কৰিলে গল্পটো হয়তো তোমালোকে পঢ়িছা গতিকে বেছি এক্সপ্লেইন নকৰো এনে ধৰণে তোমাৰ আনসাৰটো মই লিখি দিছো আৰু এটোটো আছে 5 নম্বৰ সো নেক্সট প্ৰশ্নটো হ'ল 19 নম্বৰ fill in the blanks with right determiner লিখিব দিছে so leap year falls in every fourth year next to this every school has a union of the students next to this a busy man has little time to waste next to this I expect only a little encouragement from you next to this our principal is a man of few words গতিকে এটা হল আমাৰ 19 ৰ আনসাৰ কেটা এইকেটা আমি ধৰণে লিখিছো নেক্সট প্ৰশ্নটো দিছে 20 নম্বৰটোত আমাৰ কাৰেক্ট টেন্স দিছে তোমালোকে হয়তো টেন্সৰ সম্পূৰ্ণ নলেজ লৈছে সো মই ইয়াত কৰিয়ে দিছো মাত্ৰ the boys were playing correct আমাৰ কি কৰিব দিছে use the correct tense forms of the verbs given in the brackets and rewrite the sentence the boys play in the garden when the tree fell down so eto amar proshno to hoy uttor to ki hobo the boys were playing in the garden when the tree fell down jetu ke eto amar past tense ot ase aru when ase so ami eto ki korisu ami past continuous tense ot ami likhisu next to this we shall wait until he comes back ami until aru unless or eta video banai thaisu until aru unless jodi thake tetia hale amar eta sentence ki hoy eta mane future present mane future indefinite hobo aru eta kintu hodai present indefinite hobo so etu jehetu amar present future indefinite ase so next to ki hobo amar present indefinite hobo we shall wait until he comes back next to this the train arrived after he reached the station etia etu eta amar past tense hoy etu sentence to etia the train arrived after before after thoka আমি পঢ়িছো ইতিমধ্যে গতিকে এটো কি হ'ব এটো had reached হ'ব next to this I know him since childhood এটো লিখিছো I have known since childhood next to this it is time we are returning home তাৰ পিছৰটো দিছে the doctor is not in his chamber he has gone out এটো এটা present perfect tense বাক্য হয় so এনে ধৰণে আমি এটো কমপ্লিট কৰিছো টেন্সৰ যিখিনি নিয়ম হেখিনি মই ভিডিও বনাই থৈছো আৰু মই এটা এক্সপ্লেইন কৰিব বিচৰা নাই ভিডিওটো বেছি দীঘল হৈ যাব so হেখিনি হল আমাৰ 20 নম্বৰ প্ৰশ্ন এটা 21 নম্বৰটোত আমি কি লিখিব লাগে 21 নম্বৰটোত আমাক কি কৰিব দিছে যে কৈছে যে combine each of the following pairs of sentence into a single sentence দুটা sentence দি থৈছে আৰু সেই দুটা sentenceক আমি এটা single sentence কৰিব লাগে The bird was very small, it could not fly. গতিকে আমাৰ উত্তৰখিনি কি হ'ব The bird was so small that it could not fly. আমি so আৰু that লগাই পেলাই কি কৰিছো আমি সেন্টেন্সটো এটা কৰিছো
আমি এনে ধৰণেও লিখিব পাৰোঁ এইটো the bird was too small to fly to আৰু to লগাইও আমি এইটো সিঙ্গল সেন্টেন্স কৰিব পাৰোঁ ঠিক আছে নেক্সট প্ৰশ্নটো দিছে নেক্সট বাক্যটো দিছে বাক্যটো চাই লওঁ he is not neither he is not brave এইটো কি হ'ব he is neither intelligent nor brave আমি neither nor লগাই পেলাই আমি এইটো কৰিছোঁ Next প্ৰশ্নটোৰ next বাক্যটো কেটা কি দিছে you can start the machine you have to press the machine you can start the machine you have to press this machine so এটো আমি এনে ধৰণে কৰিছো you have to press this machine to start the machine maybe ইয়াত আমাৰ বাটন শব্দটো বা বেলেগ এটা কিবা সুইচ থাকিব লাগিছিলে এই লাষ্টত you have to press this switch এনে ধৰণে হয়তো হ'ব লাগে কিন্তু মেচিনে যেহেতুকে দি থৈছে গতিকে আমি এনে ধৰণে আমি আৰম্ভ কৰিব এটা বাক্য কৰিব পাৰোঁ কেনে ধৰণে to লগাই পেলাই The next to this my uncle built this bridge he is an engineer in the PWD তেটো আমি এনে ধৰণে কৰিব পাৰোঁ my uncle built this bridge who is an engineer in PWD next to this the earth is round we can prove it we can prove that the earth is round we can prove to আনিলো আগলে তাৰ লগত that লগাই পেলাই আমি বাক্য দুটা একেলগ কৰিলো অৰ্থটো কিন্তু একেই থাকিলে Next প্ৰশ্নটো next বাক্যটো দিছে he was innocent he wanted to prove it এই দুইটা বাক্য একেই হয় সো আমি কি কৰিলো he wanted to prove that he was innocent এনে ধৰণে আমি এটো লিখিলো এতিয়া next প্ৰশ্নটো কি দিছে 22 নম্বৰ কোৱেশ্চনটো দিছে choose the correct alternative from the choices given in the brackets and fill in the blanks এতিয়া কৈছে today the days of North Lakhimpur is pleasant weather আৰু climate দিছে এটা ওয়েদাৰটো আমাৰ কি হ'ব এদিনৰ যেটো মানে বতৰ হ'ব হেতু আমি ওয়েদাৰ বুলি জানো ক্লাইমেটটো আমি কি কৰো ক্লাইমেটটো আমি বহুত দিনৰ যেটা বতৰৰ আমি ডাটা গোটাই ৰাখিম তেতিয়া হেতু আমি কি হ'ব ক্লাইমেট হ'ব সো আমাৰ শুদ্ধটো কি হ'ব ওয়েদাৰ হ'ব both the parties came to an amicable আৰু amiable দিছে amiable মানে ইতিমধ্যে আমি পঢ়ি আইছো amiable মানে অমায়িক আৰু amicable মানে কি বন্ধুত্বপূৰ্ণ সো আমি এটো amicable লিখি দিছো এটো amicable হ'ব next to this he speaks says and speaks আছে গতিকে ইয়াত কি হ'ব speaks হ'ব কাৰণ তেওঁ শুদ্ধ ভাল ইংলিশ কয় বুলি কৈছে গতিকে আৰু এটো থাৰ্ড পাৰসন যেহেতুকে হয় হিটো গতিকে আমাৰ ভাৰ্বত s by s লগাব লগা হৈছে বা আছে গতিকে এটো আমাক কি হ'ব speaks হ'ব next to this will they dash the plan alter এটা altr alter মানে বেদি আৰু alter মানে কি হলনি গতিকে will the alter the plan হ'ব এটো ঠিক আছে নেক্সট প্ৰশ্নটো হ'ল 28 নম্বৰ প্ৰশ্ন এটো 23 নম্বৰ প্ৰশ্নটো আমাৰ কি হ'ব 23 নম্বৰ কোৱেশ্চন হয় 23 নম্বৰ কোৱেশ্চন এটো আনসাৰ 23 নম্বৰ কোৱেশ্চনৰ আনসাৰ কেটা কি দিছে আমাক ট্ৰান্সলেট ইনটু ইংলিশ দিছে সেকশন ই এটো ট্ৰান্সলেট ইনটু ইংলিশ এটা আনসাৰটো লিখিবলৈ থাকি গল সো মই এটো এনে ধৰণে লিখি দিছো গতিকে ইয়াত কি কৈছে আহা আমি খেলিবলৈ যাওঁ গতিকে আমি কেনেকৈ লিখিব পাৰোঁ লেট আস গো ফৰ প্লে এনে ধৰণে আমি লিখিব পাৰোঁ মই হাতুৰিব নোৱাৰাৰ নিচিনাই এটো আমি তিনি ধৰণে মই লিখি দিছো এনে ধৰণে লিখিব পাৰোঁ আই নো লিটল হাউ টু সুইম নাইবা আমি লিখিব পাৰোঁ আই ক্যান হাৰ্ডলি সুইম নাইবা আমি লিখিব পাৰোঁ লাইক আই ক্যানট সুইম এনে ধৰণে আমি লিখিব পাৰোঁ নেক্সট বাক্যটো দিছে তেওঁ যেতিয়া আহিছিল মই বাতৰি কাকত পঢ়ি আছিলোঁ এটো এনেকৈ লিখিম আই ওয়াজ ৰিডিং এ নিউজপেপাৰ when he came নেক্সট বাক্যটো দিছে মই ভৰি দুখ পোৱাৰ বাবে খেলখন খেলিব নোৱাৰিলোঁ I cannot play the match as I have hurt in my legs যোৱাকালি মই চুলি কটালো I had cut my hair yesterday এনে ধৰণে আমি এটা অসমীয়াৰ পৰা ইংৰাজীলৈ অনুবাদ কৰিব পাৰিম তাৰ পিছৰটো অৰ দিছে অৰটো সাবষ্টেন্স লিখিবলৈ দিছে মানে সাৰাংশ লিখিবলৈ দিছে এটো নকৰিলে এটো কৰিলেও হ'ব যেহেতুকে মই এটা কৰি দিছো গতিকে মই এটো কৰা নাই Next প্ৰশ্নটো দিছে 24 নম্বৰটোত কি দিছে write a story in about using the outlines given below and add a suitable title to it outline to কি দিছে a slave runs away from his master sees a lion crying in pain slave takes out the thorn from the lion's paw a few months later the slave is caught ordered to be thrown before a hungry lion the lion rushes at him licks his hand remembers kindness the lion and the slave both set free
গতিকে এটো কি হল এ স্লেভ এণ্ড লায়ন বুলি আমি এনেধৰণে গল্পটো আমি লিখি দিছো এতিয়া আমি গল্পটো কেনেকৈ লিখিছো Once upon a time a rich man had a slave. The slave did his job very honestly, but his master's behavior was not good towards him. The slave grew tired of his master's treatment and decided to step out of his house one night. He entered in a forest and took shelter in a cave. He soon fell asleep as he was tired and hungry. Suddenly he was awakened by the roar of a lion. The slave stood dumbfounded with fear. But surprisingly, he observed that the lion moved very slowly to him. The slave noticed a very big thorn in the lion's paw. He took out the thorn very tenderly and pampered the wound. The lion was relieved of his pain and began to shake his tail as a mark of gratitude. They lived together in the cave for some days. Unfortunately, one day when the slave wandering along the jungle, the man of his master captured him and brought home. The poor slave was condemned to be thrown before a hungry lion according to the rules of punishment. All arrangements were made and large gathering presents there to see the man being torn to pieces by the lion. Etut iata likhi dibo lagibo PIECES pieces. The slave was thrown before the lion, which was kept hungry for a couple of days. But interestingly, the hungry lion started to lick the slave instead of jumping on him. He recognized each other. They recognized each other. When the master heard the story of the lion and the slave, how they lived together in a cave, his mind changed deeply and he ordered his men to release the slave. ইয়াৰ মৰেলটো কি হ'ব গ্ৰেটিটিউড ইজ দ্য ডিভাইন ভাৰ্চিউ হ'ব মানে কৃতজ্ঞতাটো হ'ল কি হয় স্বৰ্গীয় অনুভূতি বুলি কৈছে কৃতজ্ঞতা স্বৰ্গীয় বুলি ইয়াত কৈছে গল্পটো তোমালোকে বুজি পাইছে চাগৈ এজন স্লেভ আছিল এজন ধনী মানুহৰ আৰু তেওঁ যদিও ভালকৈ কাম কৰিছিলে তথাপিতো তেওঁ কি কৰিছিলে তেওঁৰ মাষ্টাৰজনে তেওঁৰ মালিকে তেওঁৰ ওপৰত খুব অত্যাচাৰ কৰিছিলে তেওঁ সেই অত্যাচাৰ সহি ভাগৰি পৰি এদিন পলাই গৈ পেলাই কি হ'ল এটা কেভত গৈ পেলাই জিৰণি ল'লেগৈ আৰু কেভটোত তেনেকুৱাতে তেওঁ যেতিয়া টোপনি গৈছিলে টোপনি যাওঁতে তেওঁ শুনিবলৈ পালে কি এটা লায়নৰ মানে চিঞৰত মানে লায়নৰ গুজৰণিত তেওঁ সাৰ পাই গৈ পেলাই দেখিছে যে লায়নটো তেওঁ খাব বুলি তেওঁ খুব ভয় খালে কিন্তু আচৰিতভাৱে লায়নটো লাহে লাহে তেওঁৰ স্লেভজনৰ ওচৰলৈ আহি আছে যেতিয়া তেওঁ লক্ষ্য কৰিলে দেখিলে যে লায়নটোৰ ভৰিত এটা কি সোমাই আছে ডাঙৰ কাঁইট সোমাই আছে আৰু সেই কাঁইটটো কি কৰিলে আমাৰ স্লেভজনে লাহেকৈ উলিয়াই দিলে আৰু তেওঁ দুখ পোৱা ঠাইটুকুৰা তেওঁ মানে ট্ৰিটমেণ্ট কৰি দিলে আৰু লায়নটোৱে কি হৈ গ'ল ৰিলিফ পালে সেই উনটোৰ পৰা গতিকে তাৰ পাছত কি হ'ল আমাৰ লায়নটোৱে আমাৰ স্লেভজনক তেওঁ কৰা উপকাৰৰ কাৰণে নেচ জোকাৰি পেলাই কৃতজ্ঞতা জনালে আৰু তেনেধৰণে এদিন ঘূৰি ফুৰোঁতে দুয়োটাই বাস কৰিব মানে একেটা কেভতে আমাৰ স্লেভটো আৰু লায়নটো দুয়োটা বহুত দিন একেলগে থাকিলে আৰু এদিন তেনেকৈ হাবিত ঘূৰি ফুৰোঁতে তেওঁৰ মাষ্টাৰজনে তেওঁৰ মানে মালিকৰ মানুহবিলাকে আমাৰ মানে স্লেভটোক লৈ আহিলে লৈ অহাৰ পাছত আনি পেলাই তাৰ পানিছমেণ্ট হিচাপে সি যে পলাই গৈছিলে তাৰ পানিছমেণ্ট হিচাপে তাক কি কৰিলে এটা ভোকাটোৰ মানে সিংহৰ ওচৰত মানে দলিয়াই দিলে যাতে ভোকাটোৰ সিংহটোৱে কি কৰিব পাৰে স্লেভটোক টুকুৰা টুকুৰকৈ খাব পাৰে আৰু বহুত মানুহ গোট খাইছিলে সেই দৃশ্য চাবলৈ আৰু যেতিয়া তেওঁ সিংহটোৰ সন্মুখত দলিয়াই দিলে তেতিয়া কি কৰিলে সিংহটোৱে তেওঁ খোৱাৰ সলনি তাৰ ওচৰলৈ আহি পেলাই আমাৰ স্লেভটোৰ ওচৰলৈ আহি পেলাই তাক আকৌ কি কৰিলে জিভাৰে চেলেকিবলৈহে আৰম্ভ কৰিলে আৰু সিহঁতে ইজনে সিজনক চিনি পালে কাৰণ সেই সিংহটো সেইটোৱে যিটোৰ লগত আমাৰ স্লেভজন একেলগে আছিলে আৰু স্লেভটোৱে কি কৰিছিলে তাৰ ভৰিৰ পৰা কাঁইটটো উলিয়াই পেলাই তাক উপকাৰ কৰিছিলে গতিকে ইজনে সিজনক চিনি পাই পেলাই কি কৰিছে মানে গ্ৰেটিটিউড মানে মুখেৰে চেলেকি পেলাই সিংহটোৱে তাক গ্ৰেটিটিউড দিছে আৰু যেতিয়া এই ষ্টৰিটো স্লেভজনৰ মাষ্টাৰজনে মালিকজনে শুনিলে তেতিয়া তেওঁ কি কৰিলে ৰিয়েলাইজ কৰিলে যে তেওঁ কি কৰি আছে ভুল কৰি আছে সেই ভুলটো স্বীকাৰ কৰি পেলাই তেওঁ কি কৰিলে আমাৰ স্লেভজনক আৰু আমাৰ যিটো লায়ন আছিলে লায়নটোক মুকলি কৰি দিলে গতিকে ইয়াৰ পৰা আমি এইটো কথাই বুজিব পাৰোঁ যে কৃতজ্ঞতাটো কি ডিভাইন হয় আমি ইজনে সিজনক যেতিয়া সহায় কৰোঁ আমি সেই কৃতজ্ঞতা পাহৰি যোৱা উচিত নহয় গতিকে এইটোৱে হ'ল ইয়াৰ ষ্টৰিটো চ' এইটো এনেধৰণে তোমালোকে লিখিব পাৰিবা নেক্সট এতিয়া আমাক কি দিছে 25ত কি দিছে ৰাইট এ লেটাৰ টু দ্য এডিটৰ অফ এ লোকেল নিউজ পেপাৰ
drawing the attention of the authorities to the sudden rise of prices of essential commodities. এই প্ৰশ্নটো মই এৰি দিছোঁ, লিখা নাই। যদি তোমালোকৰ দৰকাৰ হয় কমেণ্টত জনাবা, মই লিখি দিম কেনেধৰণে লেটাৰখন লিখিব লাগে, আৰু লেটাৰখন লিখিব পাৰিবা বুলি মই ভাবিছোঁ, সেইকাৰণে মই এইটো কৰা নাই। এতিয়া 26 নম্বৰটো লিখিছোঁ, ৰাইট দ্য পেছেজ কেয়াৰফুলি এণ্ড আনচাৰ দ্য কুৱেশ্যনছ ডেট ফ'ল'। এতিয়া ইয়াতে এটা পেছেজ দি থৈছে, আৰু এই পেছেজটোৰ লগত মিলাই পেলাই আমাক কি কৰিব লাগে, এই 4টা কুৱেশ্যন ইয়াত দিছে, আৰু তলৰটোতো 4টা, দুটা পেছেজ আছে, দুটা পেছেজৰ পৰা 4টাকৈ আমাক কুৱেশ্যন দিছে। এতিয়া প্ৰথম প্ৰশ্নটো দিছে, আমি পেছেজটো প্ৰথম পঢ়ি লওঁ। Trees help to support man's life by supplying the atmosphere with oxygen, which is essential to life. The oxygen in the air is constantly being used up and turned into carbon dioxide, which is the food that plants eat. The leaves of trees, in fact, of all green plants, absorb this carbon dioxide, and the oxygen is released into the air, replacing the oxygen used up by animals, but for the animals would soon die for lack of oxygen. Starch and other carbon compounds made in the green leaves of trees serve as food for animals. The tiny green cells of plants are wonderful laboratories which produce all the starch in the world. But for this survive done by plants, all animals would sooner or later die for lack of food. এতিয়া প্ৰশ্ন ইয়াত এইটো কি দিছে, আমাৰ ট্ৰীয়ে কেনেধৰণে আমাক গছে সহায় কৰে সেই কথাখিনি ইয়াত দিয়া আছে, আৰু তাৰ পৰা আমি সেই পেৰাগ্ৰাফটো পঢ়ি পেলাই, পেছেজটো পঢ়ি পেলাই আমি এইকেইটা কৰিব লাগে। হোৱাট ইজ দ্য ফুড ডেট প্লাণ্টছ ইট। গতিকে আমি এতিয়া গম পালোঁ, আমি অক্সিজেন আমাক গছে দিয়ে, আৰু প্লাণ্টছে আমি এৰি দিয়া কাৰ্বন ডাই অক্সাইড খাদ্য হিচাপে খায়, সেই কথা আমি সকলোৱে জানো। গতিকে আনচাৰটো 1 নম্বৰৰ কি হ'ব, এইটোৰ যে কাৰ্বন ডাই অক্সাইড ইজ দ্য ফুড ডেট প্লাণ্টছ ইট। নেক্সটটো দিছে, হাউ ডু ট্ৰিজ হেল্প টু ছাপৰ্ট মেনছ লাইফ। গতিকে এইটো কি হ'ব, ট্ৰিজ হেল্প টু ছাপৰ্ট মেনছ লাইফ ইন দ্য ফলোয়িং ৱেজ। ফাৰ্ষ্টটো হৈছে কি, বাই ৰিপ্লেচিং দ্য কাৰ্বন ডাই অক্সাইড উইথ অক্সিজেন। আমি যি কাৰ্বন ডাই অক্সাইড এৰি দিওঁ সেয়া কি কৰে, গছে শুহি লয় আৰু আমাক কি দিয়ে, অক্সিজেন দিয়ে। নেক্সটটো দিছে, দ্য ছেকেণ্ড বাই প্ৰডিউচিং ষ্টাৰ্চ এণ্ড আদাৰ কাৰ্বন কম্পাউণ্ডছ, দিছ চাৰ্ভ এজ ফুড ফৰ এনিমেলছ ডাইৰেক্টলি অৰ ইনডাইৰেক্টলি। আৰু ছেকেণ্ডটো কেনেধৰণে সহায় কৰে, গছে যি খাদ্য উৎপাদন কৰে সেই খাদ্যই আমি খাই জীয়াই থাকোঁ। গতিকে আমি ডাইৰেক্টলি আৰু ইনডাইৰেক্টলি কি কৰোঁ, গছৰ ওপৰতে নিৰ্ভৰশীল খাদ্যৰ বাবে। নেক্সট প্ৰশ্নটো দিছে, হোৱাই ইজ অক্সিজেন টাৰ্ণ ইনটু কাৰ্বন ডাই অক্সাইড। আনচাৰটো হ'ব, দ্য অক্সিজেন ইন এয়াৰ ইজ কনষ্টেণ্টলি বিং ইউজ বাই এনিমেলছ ফৰ ব্ৰেকডাউন অফ গ্লুক'জ ইনটু এনাৰ্জি এণ্ড লিভিং কাৰ্বন ডাই অক্সাইড এজ এ বাই প্ৰডাক্ট। দ্য কাৰ্বন ডাই অক্সাইড ফৰ্ম ইজ released is into the atmosphere. That is why oxygen is turned into carbon dioxide. ঠিক আছে, এতিয়া কৈছে why oxygen turn into carbon dioxide. কাৰ্বন ডাই অক্সাইড দিলে অক্সিজেনখিনি কেনেকৈ পৰিৱৰ্তন হয় সেই কথাটো ইয়াত লিখা আছে। So the carbon dioxide form is released into the atmosphere. আমি যিবিলাক অক্সিজেন এৰিয়াত ৰিলিজটো ডাবল হৈ গৈছে, চ' আমি যিখিনি মানে অক্সিজেন লওঁ সেইখিনি কি কৰে, আমি ব্ৰেকডাউন হৈ পেলাই কি হয়, গ্লুক'জক এনাৰ্জিলৈ ৰূপান্তৰ কৰে, আৰু কাৰ্বন ডাই অক্সাইডটো বাই প্ৰডাক্ট হিচাপে এৰি দিয়ে, আৰু সেই বাই প্ৰডাক্টটো আমাক কি কৰে, এটমস্ফিয়াৰত আমি এৰি দিওঁ, আৰু সেই বাই প্ৰডাক্টটোৱে আমাক গছে লয়। গতিকে অক্সিজেনটো তেনেধৰণে আমাৰ কি হয়, কাৰ্বন ডাই অক্সাইডলৈ ৰূপান্তৰ হয়। নেক্সট প্ৰশ্নটো দিছে, হাউ ডু দ্য লিভছ অফ দ্য ট্ৰিজ ব্ৰেক ডাউন কাৰ্বন ডাই অক্সাইড ইনটু কাৰ্বন এণ্ড অক্সিজেন। আকৌ গছে কেনেধৰণে, গছৰ পাতে কেনেধৰণে কাৰ্বন ডাই অক্সাইডক কাৰ্বন আৰু অক্সিজেনলৈ ৰূপান্তৰ কৰে সেই কথাটো ইয়াত লিখিব দিছে। চ' আমি কেনেকৈ লিখিছোঁ, দ্য লিভছ অফ দ্য ট্ৰিজ এবল ব্ৰেক কাৰ্বন ডাই অক্সাইড ইনটু কাৰ্বন এণ্ড অক্সিজেন বিকজ অফ দ্য প্ৰেজেঞ্চ অফ টাইনি গ্ৰীণ চেলছ ইন দেয়াৰ লিভছ। গছৰ পাতত থকা সৰু সৰু সেউজীয়া ৰঙৰ চেলবিলাকৰ কাৰণে এইখিনি সম্ভৱ হৈছে। দিছ টাইনি গ্ৰীণ চেলছ ক্ল'ৰ'প্লাষ্ট আৰ লাইক টাইনি নেচাৰেল কেমেষ্ট্ৰি লেব। আৰু টাইনি গ্ৰীণ চেলবিলাকক আমি কি বুলি কওঁ, ক্ল'ৰ'প্লাষ্ট বুলি কওঁ। আৰু সেই ক্ল'ৰ'প্লাষ্টবিলাক কি হয়, সৰু সৰু মানে নেচাৰেল কেমেষ্ট্ৰি লেবৰ নিচিনা, আৰু য'ত কি হয়, কাৰ্বন ডাই অক্সাইডবিলাক কাৰ্বন আৰু অক্সিজেনলৈ ৰূপান্তৰ হয়। আৰু কেনেকৈ ৰূপান্তৰ হয়, দেন ইউটিলাইজিং ইট টু প্ৰডিউচ ষ্টাৰ্চ। আৰু সিহঁতে কি কৰে, টাইনি চেলবিলাকত থকা ক্ল'ৰ'প্লাষ্টে সেইখিনি কি হ'লে ৰূপান্তৰ কৰে, কাৰ্বন ডাই অক্সাইডখিনি মানে ষ্টাৰ্চলৈ ৰূপান্তৰ কৰে, আৰু তেনেধৰণে কি কৰে, আমাৰ খাদ্য প্ৰস্তুত কৰে, আৰু অক্সিজেনটো যি ফৰ্ম হয় সেইখিনি এৰি দিয়ে। চ' প্ৰচেছটো এনেধৰণে কমপ্লিট হয়।
নেক্সট প্ৰশ্নটো দিছে 26 নম্বৰ কুৱেশ্যনৰ এইটো বি হয় বি নম্বৰত কৈছে এটা পেছেজ দিছে আৰু পেছেজটোৰ পৰা আমাৰ ইকুৱেশ্যন কেইটা কৰিব দিছে no one born hating other person because of the color of his skin or his background or his religion. People must learn to hate. If they can learn to hate, they can be taught to love. For love comes more naturally to the human heart than its opposite. Even in the glimmer of humanity in one of the guards, perhaps just for a second, but it was enough to reassure me and keep me going. Man's goodness is a flame that can be hidden but never extinguished. গতিকে এইকেইটা এইটো আমাৰ নেলছন মেণ্ডেলাৰ যেটো পাঠ তাৰ পৰা মই পেৰাগ্ৰাফটো লিখি দিছে সো তোমালোকে এইটো পাঠটো পঢ়িছা গতিকে আমি আলোচনা এখিনি বেছিকৈ নকৰোঁ হয়তো ভিডিঅ'টো বহুত দীঘল হৈ গৈ আছে সো এতিয়া এইটো কি হ'ব হোৱাট কামছ মোৰ নেচাৰেলি টু দ্য হিউমেন হাৰ্ট লাভ অৰ হেট্ৰেড এইটো এনচাৰটো কি হ'ব লাভ কামছ মোৰ নেচাৰেলি টু হিউমেন হাৰ্ট দেন হেট্ৰেড বুজিছে যে কোনটো বস্তু নেচাৰেলি মানে সোনকালে আমাৰ উৎপন্ন হয় এইটো কৈছে যে লাভ নেক্সটটো দিছে হোৱাট গ্লিমাৰ অফ হিউমেনিটি ইজ সিন বাই মেণ্ডেল গতিকে এইটো কৈছে the glimmer of a humanity that is seen by Mandela is man's goodness. Next to this, what does Mandela say about goodness of man? What does Mandela say about goodness of man? He says that man's goodness is hidden but not extinguished. তেওঁ কৈছিলে যে মানুহৰ যি ভাল মানে গুণ সেইবিলাক কি হৈ থাকে লুকাই থাকে সেইবোৰ নাইকিয়া হৈ নাযায় নুমাই নাযায় Next প্ৰশ্নটো দিছে find the words in the passage similar to the meaning of the words given below ইয়াতে gloomy দিছে gloomy to কি হ'ব glimmer হ'ব next to দিছে put out দিছে put out to কি হ'ব extinguish হ'ব put out মানে নুমাই দিয়া extinguish মানে নুমাই দিয়া gloomy মানেও অস্পষ্ট glimmer মানেও অস্পষ্ট সো এই দুটা হ'ব ইয়াৰ আনসাৰ সো আজি ভিডিওটো ইমানেই যদি 25 নম্বৰ প্ৰশ্নটো উত্তৰ লাগে তোমালোকে কমেন্ট কৰি জনাবা মই লিখি পেলাই বেলেগ এটা ভিডিও দি দিম সো থ্যাংক ইউ ফৰ ওয়াচিং ধন্যবাদ